Hello guys, welcome back to my another blog আৰু good morning all of you আৰু আপোনালোকে ভালে থাকে যেতে আৰু ময়ো ভালে আছো আৰু আজি এক্সাম আছে মোৰ বেটাৰ আজি এনুৱেল এক্সাম ফাৰ্ষ্ট এক্সাম সো মিন্স আৰ্লি মৰ্নিং উঠিলো কাৰণ মিন্স তাক পঢ়াব আছে না সো একাৰণে প্ৰথমে ৰিভাইজ কৰাই ল'ম তাৰপিছত মই উঠি কেনে ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি কেনে বাবাক বেটাক উঠালো ডাঙৰ বেটাক কলো তুমি মুখটো ধুই লোৱা ধুনীয়াকৈ গৰম পানী গাৰ্গল কৰি লোৱা আৰু বাবাৰ কেনেকুৱা সৰু বেটাৰ কেনেকুৱা গৰম পানী বহাই থোৱা তাৰ কাৰণে চাহ বনাই ল'লোঁ মই বনোৱাৰ পিছত তাক ক'লোঁ তুমি ৰিভাইজখিনি কৰি মাৰি লোৱা আৰু ৰিভাইজ মাৰি কেনে তুমি যিখিনি আছে লিখি লোৱা তাৰপিছত তুমি তাক ব্ৰেকফাষ্ট কৰাই ল'লোঁ ব্ৰেকফাষ্ট কৰি ৰেডি হৈ গ'ল স্কুল যাবৰ কাৰণে তাৰপিছত তাৰ ফ্ৰেণ্ডো আহিছিলে সিও ৰেডি হৈ গ'ল আৰু সি পিন্ধাৰ পিছত মই ক'লোঁ মই যাম আজি কাৰণ মিন্স ফাৰ্ষ্ট ডে অফ ক্লাছ স্কুলত তাৰপিছত আজি এনুৱেল এক্সাম চ' মিন্স মই যাম নামটো বিচাৰি দিব লাগিব তাতে চিটত বেলেগ বেলেগে নাম লগোৱা থাকে চ' ময়ো গ'লোঁ ওলাই আহিলোঁ যাবৰ কাৰণে আৰু দেখিছেনে ওলাই আহিলোঁ তাকো ক'লোঁ তুমিও নামি আহা ইহঁতে নামি আহি আছে দেখিছেনে এইটো তাৰ ফ্ৰেণ্ড হয় বেষ্ট ফ্ৰেণ্ড আৰু সি ভেৰি কুইক আহি মিন্স সোনকালে ধুনীয়াকৈ ৰেডি হৈ কেনে আহি যায় মোৰ বেটা অলপমান লেজি আছে ওলাওঁতে তথাপি মিন্স সি টাইমত যায় আৰু মোৰ বেটা আৰু সিহঁতে মিন্স অলপ আগতে যাই কেনে মিন্স খেলি থাকি কেনে ভাল পায় ন মোৰ বেটা এনেকুৱা নহয় মোৰ বেটা টাইম টু টাইম মিন্স আৰু মই তাক বেষ্ট অফ লাক দিলোঁ মই ভালদৰে এক্সাম লিখিবা তাৰপিছত সিহঁতে স্কুলত গৈ কেনে ধুনীয়াকৈ নাম বিচাৰি বহাই আহিলোঁ মই ঘৰত গুচি আহিলোঁ তাৰপিছত সৰু বেটাক আহি উঠাই দিলোঁ সৰু বেটা উঠাই কেনে মুখ ধুব দিলোঁ তাক মই টয়লেট কৰাই দিলোঁ তাৰপিছত ক'লোঁ তুমি উঠা মুখটো ধুলোৱা ধুনীয়া কৰি মুখ ধুই আছে সি আৰু গাৰ্গিলো কৰিব দিছোঁ আৰু গৰম পানীটো অলৰেডি কৰি গৈছিলোঁ মই আৰু তাৰপিছত লাঞ্চ বনাব কাৰণে আহিলোঁ লাঞ্চত আজি বনাম মাছেদি লাও আৰু ব্ৰইলাৰ বনাম চিকেন ব্ৰইলাৰ তাৰপিছত দেখিছেনে বইল কৰি কেনে ধুনীয়াকৈ চিকেনখিনি কাৰণে মছলা দি বহাই দিছোঁ আৰু ইফালে লাও কাটি উঠি কেনে ধুই কেনে চব্জি ধুনীয়া কৰি ধুই কেনে বহাই দিলোঁ আৰু ইফালে ভাত বহাই দিছিলোঁ ভাতো হৈ যাব আৰু মোৰ তাৰপিছত দেখিছেনে চিকেনখিনি আৰু এইখিনি ধুনীয়া কৰি মিন্স ভাত আৰু ধুনীয়া কৰি 3বাৰমান ভুনি কেনে মানে ভাতো হৈ গ'ল আৰু ভাত হোৱাৰ পিছত কি কৰিলোঁ ধনিয়াখিনি ধুনীয়া কৰি বাছি ল'লোঁ আৰু এইখিনি ধুনীয়া কৰি হৈ যোৱাৰ পিছত ভুনাৰ পিছত 3বাৰ ভুনি কেনে তাৰপিছত মই ধনিয়া পাতখিনি ধুনীয়াকৈ ধুই কেনে কাটি উঠি দি দিলোঁ আৰু ইফালে ভাতো হৈ গ'ল মোৰ ইফালে চিকেনো হৈ আহি আছে তাৰপিছত মাছ দি দিলোঁ ধনিয়া পাত দিয়াৰ পিছত উতলি আহিল তাৰপিছত মাছো দি দিলোঁ মই আৰু সিহঁতে মাছ নাখায় চ' সিহঁতৰ কাৰণে ব্ৰইলাৰ বনাইছোঁ আৰু সিহঁতে একচুৱেলি লোকেল মানে চিকেনো খাব নোখোধে লোকেলৰ বোলে পিচবিলাক সৰু খাব নোখোধে হাত দিয়ে থাকে বোলে আৰু সেইকাৰণে ব্ৰইলাৰ আনিব লাগে মানে বুজি নাপায় না সৰু এতিয়া লোকেল কি আৰু ব্ৰইলাৰ কি চ' মিন্স মাছৰ তৰকাৰী হৈ গ'ল মোৰ লাওৱেদি বনাইছিলোঁ হৈ গ'ল আৰু এই চিকেনখিনি হৈ আহি আছে আৰু হৈ যাব তাৰপিছত কি কৰিলোঁ তলত আহি কেনে পাণ পাৰিব দিলোঁ মিন্স তাতে এটা ওচৰতে ল'ৰা আছিল তাক মই পাণ পাৰিব দিলোঁ তাৰপিছত সেই পাণখিনি মিন্স ভালদৰে পাৰিব নাজানে সেইকাৰণে কি কৰিলোঁ হাজবেণ্ডকে মাতিলোঁ হাজবেণ্ডে আহি কেনে পাণ আৰু তামোল মোক ধুনীয়া কৰি পাৰি দিলে এইটো আমাৰ গছৰ তামোল দেখিছেনে কি ভাল লাগিছে আৰু পাণ পাৰি দিলে মোৰ হাজবেণ্ডে আৰু ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক আৰু তাৰপিছত মই কি কৰিলোঁ ধুনীয়া কৰি কেনে ধুই ল'লোঁ তামোলখিনি ধুনীয়া কৰি ধুই কেনে ধুই দিলোঁ ধুনীয়াকৈ তামোল পানীখিনি ঘঁহি ধুই দিলোঁ আৰু জানে ধূলি বৰষুণ নাই চ' মিন্স হৈ থাকে ধূলি হৈ থাকে চ' ধুনীয়া কৰি চব ধুই কেনে ধুনীয়া কৰি খৰাহিত উঠাই ল'লোঁ আৰু নিজৰ গছৰ তামোল পাণ খোৱা মিন্স আমেজে বেলেগ আৰু আমাৰ তামোলটো মিন্স গাত নধৰে বহুত ধুনীয়া ভাত খোৱাৰ পিছত তামোলটো খালে বহুত টেষ্টি লাগে এই চাওক আৰু আছে পকা নাই যিখিনি পকিছে সেইখিনিয়ে পাৰি দিলে হাজবেণ্ডে দেখিছে আৰু বহুত ভাল লাগে নিজৰ গছৰ বস্তু ন ভাল লাগে পাণটো দেখিছে নেকি ধুনীয়া লাগিছে পাণটো বহুত ধুনীয়া টেষ্টি এবাৰ ভাবিছোঁ মিঠা পাণৰ গছ ৰুম মিঠা পাণ দেখিছে এইটো কি টিকলো এইটো কি বগৰীৰ নিচিনা লাগিছিলে বহুত ভাল লাগিছে বগৰী টাইপৰ নিচিনা ভিতৰত ধুনীয়া কৰি পুৰত হৈছে ভাল লাগে
আৰু মই কি কৰিম, হাজবেণ্ডে কৈছে কি এইটো চুপাৰি কৰি দিব, কাৰণ ইমান তামোল খোৱা নাযায় দিয়কচোন। চুপাৰি বনাই দিম, কি ধুনীয়াকৈ ৰ'দত শুকাই পেলাই চুপাৰি বনাম। আৰু আমি যিমান তামোল আগতো এনেকুৱা পাৰি পেলাই আমি চুপাৰি বনাই দিওঁ। আৰু চুপাৰিটো এতিয়ালৈকে খাই থাকিব পাৰোঁ, এতিয়ালৈকেও আছে আমাৰ চুপাৰি আগৰে। আৰু এইবাৰো চুপাৰিয়ে কৰি দিম, যিখিনি খাই কেঁচা খাব আৰু যিখিনি থাকে চুপাৰি বনাই দিম। ইমান খোৱা নাযায়, কাৰণ চুপাৰিটো হ'লে এটা মুখত লৈ থাকিব পাৰে। আৰু নিজৰ গছৰ বস্তু চালেই ভাল লাগে, খোৱাটোতো বহুত দূৰৰে কথা। আৰু চালে ভাল লাগি যায়, দেখিছেনে কি ধুনীয়া লাগে। মই ধুনীয়া কৰি উঠাই কেনে ডিচিপ্লিন কৰি ধুই উঠাই ল'লোঁ। আৰু পাণবিলাকো ধুনীয়াকৈ ঘঁহি ধুই দিলোঁ, উঠাই ল'লোঁ, দেখিছেনে কিমান। আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিলোঁ, বাই।